তুভৰীৰ যাদুৰে উখল মাখল মনাহকুছি জনতা বিদ্যাপীঠ হাইস্কুল খেলপথাৰ আৰম্ভ হল নীলিমা দেৱী সোঁৱৰণী ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতা। যুৱ নেতা ৰাতুল শৰ্মাৰ প্ৰশংসনীয় পদক্ষেপ। ৰাজনীতিৰ সমান্তৰালকৈ ক্ৰীড়া জগতৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে যুৱ নেতা ৰাতুল শৰ্মাই। দেওবাৰে হাজোৰ মনাহকুছি জনতা বিদ্যাপীঠ হাইস্কুল খেলপথাৰৰ প্ৰাংগণত মনাহকুছি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষৰ উপলক্ষে কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বিষ্ণুজ্যোতি ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ সহযোগত নীলিমা দেৱী সোঁৱৰণী ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হয়। খেলৰ আৰম্ভণিৰ পূৰ্বে পতাকা উত্তোলন কৰাৰ পাছতেই প্ৰয়াত নীলিমা দেৱীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে প্ৰয়াত নীলিমা দেৱীৰ স্বামী তথা যুৱ নেতা ৰাতুল শৰ্মাৰ পিতৃ অৱসৰী প্ৰধান শিক্ষক তাৰিণীকান্ত শৰ্মাই। ইয়াৰ পাছতে বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে খেল উদযাপন সমিতিয়ে। সমান্তৰালকৈ খেলুৱৈসকলৰ সৈতে চিনাকি পৰ্বত অংশগ্ৰহণ কৰে দাতা ৰাতুল শৰ্মাৰ পিতৃ তৰণীকান্ত শৰ্মা, সহধৰ্মিনী সুস্মিতা শৰ্মাকে মুখ্য কৰি নিমন্ত্ৰিত অতিথিসকলে। চিনাকি পৰ্বৰ পাছতেই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক উপসভাপতি প্ৰকাশ দাসে। মনাহকুছি বিষ্ণুজ্যোতি ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ সহযোগত নীলিমা দেৱী সোঁৱৰণী কামৰূপ জিলা ফুটবল ছুপাৰ লীগ খেলা আজিৰ পৰা আৰম্ভ হৈছে। এই খেলা উদ্বোধন কৰিবলৈ পাই আনন্দিত হৈছো আৰু ফুটবলৰ খেলাৰ জৰিয়তে প্ৰতিটো অঞ্চলৰ যি প্ৰতিভাৱান খেলুৱৈ আছে এই খেলুৱৈসকলক এখন সুন্দৰ প্লেটফৰ্ম দিয়া হৈছে আৰু সমগ্ৰ অসমত এতিয়া খেলৰ এটা সুন্দৰ জাগৰণ হৈছে। চৰকাৰী বেচৰকাৰী সকলো পক্ষই এতিয়া খেলক এটা সুন্দৰভাৱে আগুৱাই নিয়াৰ কাৰণে সকলো সংকল্প লৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এটা সুন্দৰ পদক্ষেপত এতিয়া নতুন প্ৰজন্মৰ কেইবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলিবলৈ ইতিমধ্যে পাৰিছে। গতিকে ভৱিষ্যত দিনত আৰু কিছু দক্ষ খেলুৱৈ যাতে আমাৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি আগুৱাই যাব পাৰে তাৰ কাৰণে কামৰূপ জিলা ফুটবল সন্থাৰ যি ছুপাৰ লীগ যি খেলা অনুষ্ঠিত কৰিছে এই খেলৰ জৰিয়তে ভাল দক্ষ খেলুৱৈ আগুৱাই যাব পাৰিব। যথেষ্ট সংখ্যক দৰ্শকৰ উপস্থিতিত এখন আমোদজনক খেল উপভোগ কৰে ক্ৰীড়াপ্ৰেমী ৰাইজে। উল্লেখ্য যে বিশেষ কাৰণবশতঃ যুৱ নেতা ৰাতুল শৰ্মা খেলখনত উপস্থিত থাকিব নোৱাৰিলে যদিও দাতা পৰিয়ালৰ সদস্যসকলে বিশেষ সহযোগিতা আগবঢ়ায়। প্ৰতিযোগিতা চলি থকাৰ মাজতেই উপস্থিত হয় কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক হেমন্ত চৌধুৰী। সম্পাদকগৰাকীক উষ্ম আদৰণি জনাই বিষয়ববীয়াসকলে। সহযোগত প্ৰথমবাৰৰ বাবে নীলিমা দেৱী সোঁৱৰণী ফুটবল ছুপাৰ লীগ আজি আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলোঁ। অহা 6 তাৰিখলৈকে ছুপাৰ লীগখন চলিব। তাৰপিছত আমাৰ ফাইনেলখন অনুষ্ঠিত হ'ব। আমাৰ স্থানীয় উদয়নী যুৱ নেতা ৰাতুল শৰ্মা ডাঙৰীয়াৰ সন্মানীয় মাতৃ নীলিমা দেৱী সোঁৱৰণীত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে আৰু আজি আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল। মই ৰাতুল শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেওঁ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত এনেকৈ এখন সুন্দৰ ছুপাৰ লীগ অনুষ্ঠিত কৰাৰ বাবে। প্ৰথমখন খেলৰ অন্তত ৰাতুল শৰ্মাৰ পিতৃ তাৰিণীকান্ত শৰ্মাই উপস্থিত দৰ্শক আৰু সংবাদকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী খেলসমূহ উপভোগ কৰিবলৈ ক্ৰীড়াপ্ৰেমী ৰাইজক অনুৰোধ জনায়। আমাৰ টিভি চেনেলসমূহৰ উদ্যোক্তাসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ। আজি মোৰ পত্নী ৰাতুল শৰ্মাৰ মাতৃ নীলিমা দেৱীৰ সোঁৱৰণত বিষ্ণুজ্যোতি ক্ৰীড়া সন্থাৰ সৌজন্যত ইয়াত এখন নীতিমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। গতিকে সেই খেলখনত সমূহ ৰাইজৰ সহযোগ তথা আপোনালোকে আহি আমাৰ মৃতকৰ প্ৰতি শ্ৰদ্ধা আৰু আমাৰ পৰিয়ালৰ প্ৰতি আপোনালোকৰ আন্তৰিকতা আমি শলাগিছোঁ আৰু এইখিনিতে মই সমূহ ৰাইজৰ উপস্থিত আটাইকেই মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু আপোনালোক আটাইলৈকে শ্ৰদ্ধা জনাই মই ভৱিষ্যতে আত্মাৰ চিৰশান্তি লাভ কৰক তাকে কামনা কৰি এনেকুৱা প্ৰতিযোগিতাই সমূহ নৱপ্ৰজন্মক অগ্ৰগতিৰ কাৰণে এটা বিশেষ প্ৰচেষ্টা। গতিকে এনেকুৱা প্ৰচেষ্টা ভৱিষ্যতো আগবাঢ়ক ইয়াকে মই কামনা কৰি সমূহ উৎসাহী ৰাইজক
উত্তৰোত্তৰ কামনা কৰিম। এই প্ৰতিযোগিতাৰ আঁৰত কিন্তু যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ এক বিশেষ হাত আছে। এই ৰাতুল শৰ্মাৰ উৎসাহতে এই প্ৰতিযোগিতাখন হৈছে আৰু তাৰ আন্তৰিক মাতৃভক্তি আৰু আঞ্চলিক ৰাইজৰ প্ৰতি থকা তাৰ সেৱা উঠি অহা প্ৰজন্মক তেওঁ উঠাই নিয়াৰ ই এটা আলম প্ৰচেষ্টা। এই প্ৰচেষ্টাৰে তেওঁ আঞ্চলিক ৰাইজৰ সমূহ উঠি অহাসকলক আগুৱাই নিয়াৰ কাৰণে এটা চেষ্টা চলাইছে। মই ৰাতুল শৰ্মাৰো ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰিছো। ভৱিষ্যত তেওঁ সুখী হওক আৰু তেওঁ ৰাজনীতি জীৱনত উত্তৰোত্তৰ। নিউজ ডেস্ক ৰিপোৰ্ট, PB সংবাদ।